মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10 বহুপদ চেপ্টাৰৰ এটা অতি ইণ্টাৰেষ্টিং এটা কুৱেশ্যন লৈ উপস্থিত হৈছো। আৰু এই কুৱেশ্যনটো যিহেতু এইবাৰ যিটো 2026-27 যিটো ক্লাছ 10 চিলেবাছ মেথছৰ তাতে কিছুমান চেঞ্জ হৈছে আৰু নতুন কিছুমান কুৱেশ্যন সোমাই দিছে। তাৰে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ তোমালোকৰ মাজত উপস্থিত হৈছো। তো ভিডিঅ'টো স্কিপ নকৰি কণ্টিনিউ চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিৰ কুৱেশ্যনটো হ'ব যে তোমাক কুৱেশ্যনত দিয়া আছে যে x² - 6x + a বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা য'ত 3α + 2β = 20, তেন্তে এৰ মান কিমান? তো এইটো কৰিবলৈ হলে তুমি প্ৰথমতে কি কৰিবা, এইটো স্টেপ বাই স্টেপ মই কৰি আছো, তোমালোকে চাই থাকিবা। তো প্ৰথমতে তুমি বহুপদটো লিখি লোৱা x² - 6x + a। তো ইয়াৰে তোমাৰ যেহেতু এই আলফা আৰু বিটা দুটা শূন্য বুলি কোৱা আছে, তো তুমি কি কৰা, আলফা প্লাস বিটা প্রথমত ওলাই লোৱা। তো তুমি লিখা আলফা প্লাস বিটা ইকুয়াল টু কি হ'ব? তো তুমি জানা নিশ্চয় আলফা প্লাস বিটা ইকুয়াল টু আছিল -b/a। তো -b/a যদি হয় তেতিয়া b মান কিমান আছে? -6 আছে। তো ফর্মুলা আছিল -b/a। এইটো কৰিলে b মান কিমান আছে? -6 আর a মান আছে 1। a হল x² হওক, তো এটা x² আর কোন মান কিমান আছে? 1 আছে। তো এইটো হৈ গল। এইটো কৰিলে কিমান আহিব? 6 আহিব। তো তুমি এবার নেক্সট ওলাই লোৱা আলফা বিটা। আলফা বিটা যদি কৰা কিমান আহিব? c/a, এটা ফর্মুলা। এতে c মান কিমান আছে? এতে c মান আছে a। এটা লিখা a আর এর মান আছে 1। তো आंसर হবে কিমান? a। তো এরপর আহিল আলফা বিটা = a আহিল। তো তুমি এটা লিখিব পারা, এটা এক নম্বরটো সাপোজ, এটা এক নম্বর সমীকরণ, এটা সাপোজ 2 নম্বর সমীকরণ। তো এবার তুমি কি করা, এই যেটো বহুপদ আছে তাতে তোমার কি করা আছে যে 3α + 2β = 20। তুমি এইটোৰ পৰা আলফাৰ মানটো ওলাই লোৱা। সাপোজ এতে তোমাক যদি দিয়া আছে, আকৌ লিখা, আকৌ লিখা 3α + 2β = কিমান আহিল? 20। তো ইয়াৰ পৰা তুমি কি কৰিব পাৰা, আলফাৰ মানটো ওলাই লোৱা। তো তুমি কি লিখিবা, 3α = 20 - 2β এইটো কৰাৰ পিছত কি কৰিবা, আলফাৰ মানটো ৰাখি দিয়া। আলফা ৰাখিলে এইটো কি হ'ব? 3 ইফালে পূৰণ ইফালে গ'লে কি হ'ব? হৰণ হৈ যাব। তো 20 - 2β / 3। এইটো নাম্বার দিয়ে কিবা এটা, সাপোজ 3 নাম্বার এইটো। তো এবার চোৱা, ইয়াতে তুমি আলফাৰ মানটো ওলাই লৈছা। তো এবার আলফাৰ মানটো লৈ তুমি এক নম্বৰত বহাই দিয়া। এক নম্বৰত বহাই দিলে তোমাৰ এতবা তুমি আলফাৰ মানটো বহাই দিলে তুমি বিটাৰ মানটো পাই যাবা। এইটো লৈ তেতিয়া তুমি এই 2 নম্বৰত বহাই দিলে এনসারটো আহি যাব। তো এবার এক নম্বৰটোত চোৱা কি আছে। এক নম্বৰটোতে আছে তোমাৰ আলফা প্লাস বিটা = আছে 6। তো আলফাৰ মানটো এতে ইমানখিনি ওলাই লৈছা, তো বহাই দিয়া। তো বহাই দিলে কি হবে, আলফাৰ ঠাইত যদি লিখা 20 - 2β / 3 প্লাস বিটা = কিমান হ'ব? 6 আছে। কিমান আছে? 6। এবার যদি লিখা, এটা তুমি লসাগু লব পারা। লসাগু ললে 3 আহিব। উপরে জি আছে সেম সেম থাকি যাবে। এটা 2β প্লাস 3, এই 3 দিয়ে বিটা মাল্টিপ্লাই করলে 3β = কিমান আহিব? আহিব 6। এবার চা 3 ইফালে কি আছে, ডিভাইডার সি ইফালে গেলে ইনটু হবে। তো 3β পৰা 2β বাদ দিলে কিমান থাকিব? এটা প্লাসৰ আছে 3টা, মাইনাসৰ আছে কিটা? দুটা। তো প্লাসৰ এটা বেশি কিমান থাকিব? কিমান? 20 প্লাস বিটা = আহিব 18। এর পৰা কি আহিব? বিটা = হ'ব 18 - 2 20। এর পৰা আহিব তোমাৰ বিটা = হ'ব -2। তো বিটাৰ মান কিমান আহিল? -2 আহিল। এইটো লৈ তুমি 3 নম্বৰ বহাই দিবা। 3 নম্বৰ বহাই দিলে এবাৰ তুমি আলফা মানটো পাই যাবা। 3 নম্বৰ ইকুয়েশনটো আছিল আলফা = কিমান আছিল? 20 - 2β to বিটা 20 - 2β / 3। এইটো কৰিলে কিমান আহিব? 20 - 2 বিটাৰ মান কিমান আহিল? -2 / 3। ইয়াৰ আনসারটা আহিব কিমান? 20 - প্লাস 2 to the 4 / 3। এটা প্লাস করলে কিমান আহিব? 24 / 3। এটা কাটি দিলে 8। তো আলফার মান কিমান আহিল? 8 আহিল। তো তোমাক আলফা আৰু বিটাৰ মান ওলাই লৈছা তুমি। তোমাক কৈছে এর মান ওলাব। তো এর মান ওলাবলৈ হলে তুমি কি কৰিব, এই আলফা আৰু বিটাৰ মানটো 2 নম্বৰ ইকুয়েশনত বহাই দিয়া। তো 2 নম্বৰ ইকুয়েশনটো কি আছিল? 2 নম্বৰ ইকুয়েশনটো আছিল a = আলফা * বিটা। তো আলফার মান কিমান আহিল? 8 আহিল। 8 * বিটার মান আহিল -2। এইটো পূরণ করলে কিমান আহিব? -16। তো তোমাক যেটো ওলাবা দিছে এর মান, এটা আহি গেল -16। তো আজি ভিডিওটো এইখিনিতে। ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা।